এখনত চব ষ্টেণ্ড কৰা মানুহবিলাক 1 2 3 পঢ়ে গতিকে আপুনি নিশ্চয় 3 নম্বৰ ষ্টেণ্ড কৰিছে আপোনাৰ 3 নম্বৰ ষ্টেণ্ড এনেকুৱা জীৱনশৈলী আছিল তেওঁ অৰুণ জেটলি তেওঁৰ ক্লাছ ফ্ৰেণ্ড আছিল লৰ্ড সুব্ৰমণিয়াম স্বামীৰ ৱাইফ পত্নী তেওঁ ক্লাছ ফ্ৰেণ্ড আছিল কেতিয়াও নেদেখুৱাইছে সদায় সমাহিত এটা আছিল আৰু কাম কৰিছে আমি কলেজীয়া জীৱনত তেওঁৰ লগত বহুতো সাক্ষাৎ কৰিছোঁ জগন্নাথ শৰ্মা জগদীশ শৰ্মা ডক্টৰ দিলীপ চৰকাৰ যি মোৰ সৰুৰ পৰা মই যেতিয়া সৰু আছিলোঁ মই চাইকেলত আগত উঠি গৈ সংঘৰ শাখাত গৈছোঁ নাৰায়ণ বিহাৰী লৈ গৈছে তাৰপাছত অলপ এই গৰিদাহঁত আহিলে দিলীপ দা নৱদা যুৱ মৰ্চাৰ ইয়াত প্ৰেচিডেণ্ট আছিলে দয়ালবাৰৰ মোৰ লগত ছেক্ৰেটাৰী আছিলে গতিকে বহু মানুহৰ লগত কাম কৰিছোঁ সকলোকে মই শ্ৰদ্ধাৰে কৈছোঁ কিন্তু আমি নেতাবিলাকক কৰি থাকোঁ মই এই স্বাধীনতা আন্দোলনৰ এখন মিটিং কৰিছিলোঁ ন তেতিয়া মই দুজন খুব সাধাৰণ ব্যক্তিৰ কথা কৈছিলোঁ যিয়ে মানুহবিলাকে হয়তো নকয় নিদানু ৰাজবংশীৰ কথাটো আমাৰ বহুতে নাজানে কিমান কৰুণ মৃত্যু স্বাধীনতা যুঁজৰ তিলক ৰাজ ডেকা তেওঁৰ হিৰোইক মৃত্যু এই কথাটো মই আগত কৈছোঁ এতিয়াও সেই কথাটো তিনিজন ব্যক্তিক তাৰে দুজন প্ৰয়াত মই খুব শ্ৰদ্ধাৰে কৰিছোঁ সাধাৰণ কৰ্মী ভাৰতীয় জনতা পাৰ্টীৰ ত্যাগ সেই কৰ্মীকেইজনৰ পৰা শিকিবলগীয়া আছে এক হ'ল মহিতোষ প্ৰকাশ্য যেতিয়া আমি জনসংঘ কৰিছিলোঁ আৰু পাৰ্টি যেতিয়া প্ৰথমতে আমি কৰিছিলোঁ এটা সাধাৰণ কাম কৰা মানুহ মাহত কিমান নহয় কিবা এটা দি যায় নিজে দি যায় পৰমা নদী এই ইয়াৰ পৰা সেইখিনি কি কৰ্ম পাৰ হৈ নলবাৰী পাই অলপ আগত ঘৰ বৰক্ষেত্ৰী পৰে এইখিনি তাত নহয় তাৰ পৰা মাছ আনিলেহে মানে মাছ খাব পাইছে তেওঁ যেতিয়া আহে এটা মাছ লৈ আৰু 3 নম্বৰ পিলু শুক্লেশ্বৰ মেধি আমাৰ তাত প্ৰথমতে পিয়ন আছিলে যেতিয়া আমি পাৰ্টি কৰিছিলোঁ উজান বজাৰত অফিচ আৰু এটা কাৰেকশ্যন কৰি দিছোঁ উজান বজাৰৰ অফিচটো প্ৰথম অফিচ নহয় সেইটো অফিচ প্ৰথম নহয় প্ৰথম অফিচ উজান বজাৰৰ পুনৰ বিল্ডিংটোত ফাৰ্ষ্ট ফ্ল'ৰ আছাম টাইপটোত আমি পাছত গৈছোঁ এই পিলুৱে কেণ্টিনত কাম কৰে অমুকত কৰে কিন্তু এক্টিভ মেম্বাৰৰ 100 টকাটো সদায় দিয়ে তাৰপিছত আমি লগ লাগি তাক কেণ্টিনত ৰিজাৰ্ভ বেংকত দিয়া হ'ল আৰু তাৰপিছত চাকৰি পালে আৰু যেতিয়াই নিৰ্বাচন হয় তেতিয়া কিবা নহয় কিবা এটা দিবলৈ আহে মোৰ ঘৰতে দিব আহিছে মই কৈছোঁ তোৰ এই 100 টকা 1 লাখ টকাতকৈ বেছি আজিও মোৰ লগত সম্বন্ধ আছে মই কেতিয়াবা তাৰ ঘৰত যাওঁ তাৰ বিয়াতো মই গৈছোঁ আমাৰ তাত ৰাতিপুৱা আহে